বিলাসীপাৰাৰ চৰুৱা বাখৰা চিৰাকুটা আৰু সন্তোষপুৰত উচ্ছেদস্থলীত আৰক্ষী অৰ্ধসামৰিক বাহিনী মোতায়ন পুৱাৰ পৰা উচ্ছেদস্থলীত হস্তম হৈ আছে প্ৰশাসনৰ লোক উচ্ছেদস্থলীত সাংবাদিকক প্ৰৱেশত যিহেতু ধুবুৰী জিলা প্ৰশাসনে বাধা প্ৰদান কৰিছে পূৰ্বেও ৩৫০০ বিঘা ভূমি বেদখল কৰি থকা লোকক প্ৰশাসনে উচ্ছেদ কৰিছিল আৰু আজিৰ দিনটোতো এই উচ্ছেদ প্ৰক্ৰিয়া পুৱাৰ ভাগৰ পৰা চলিছে অঞ্চলটোত ভূমি পট্টা থকা লোকসকলকো উচ্ছেদৰ অভিযোগ এপিডিচিএলক হস্তান্তৰ কৰা ভূমিত থকা প্ৰায় ২৪০টাকৈ পট্টাদাৰক জাননী প্ৰেৰণ কৰা হৈছিল প্ৰথমতে আৰু প্ৰশাসনে পট্টাদাৰসকলক ক্ষতিপূৰণ দিয়াৰ লগতে ভূমিও আবণ্টন কৰিছে তৎসত্ত্বেও উক্ত অঞ্চলৰ পৰা ভূমি এৰি নিদিয়াসকলৰ ঘৰ বাৰী এইদৰে আজি জেচিবিৰ জৰিয়তে উচ্ছেদ কৰা হৈছে এয়া হৈছে ছবি আৰু তাপবিদ্যুৎ প্ৰকল্প স্থাপনৰ বাবে প্ৰশাসনৰ এই উচ্ছেদ অভিযান বিলাসীপাৰাৰ পৰা এই পৰিৱেশ আপোনালোকক আমি দেখুৱাই গৈছোঁ সতীৰ্থ সাংবাদিক অবিনাশ চিলে যুগুতোৱা এক প্ৰতিবেদনী মুহূৰ্তত আগবঢ়াইছোঁ বিলাসীপাৰা সমজিলাৰ অন্তৰ্গত চিৰাকুটা সন্তোষপুৰ চৰুৱাবাখৰা আদি তিনিটা ঠাইত কিছুদিন আগতে চলিছিল অসমৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান আৰু সমান্তৰালভাৱে আজি পাট্টা লেণ্ডত থকা ব্যক্তিসকলৰ এই প্ৰায় 100 ঘৰতকৈ ওপৰত পাট্টাত থকা ব্যক্তিক আজি উচ্ছেদ চলোৱা হৈছে সামগ্ৰিক পৰিৱেশ মোৰ সতীৰ্থ সাংবাদিক আছে তেওঁ দেখাইছে যে এই উচ্ছেদৰ পৰা সাৰি নগ'ল ইটা ভাটা কেইবাটাও ইটা ভাটা আজি উচ্ছেদ স্থানৰ পৰা উচ্ছেদ কৰা হ'ব আৰু ৰাতিপুৱাৰ ভাগতে গতিকে এই স্থানত আহি উপস্থিত হৈছিলোঁ আমি NKTVৰ দল আৰু প্ৰশাসন তথা আৰক্ষী প্ৰশাসন জিলা প্ৰশাসনে সম্পূৰ্ণ নিষেধাজ্ঞা জাৰি কৰিছিল সাংবাদিকৰ প্ৰৱেশত আৰু সাংবাদিকৰ প্ৰৱেশত নিষেধাজ্ঞা জাৰি কৰাৰ কাৰণ এটাই আছিল হয়তো যাতে উচ্ছেদিতৰ মাজত কোনো হাহাকাৰময় পৰিৱেশৰ সৃষ্টি নহয় সেইবাবে হয়তো সেই উচ্ছেদ স্থানত সাংবাদিকক প্ৰৱেশত বাধা আৰোপ কৰিছিল আৰু যেতিয়া আমি কথা পাতিছিলোঁ সেই কথাটো তেওঁলোকে সদুত্তৰ দিয়া নাছিল এজন সতীৰ্থ সাংবাদিক আছে মই কথা পাতিম তেওঁৰ সৈতে এই উচ্ছেদৰ সমগ্ৰ বিৱৰণটো কি ক'ব হয় ইতিমধ্যে আপুনি বিতংকে উল্লেখ কৰিছে যে এই স্থানত পূৰ্বেও উচ্ছেদ চলিছিল আৰু আজি দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ চলিছে বিলাসীপাৰা সমজিলাৰ চৰুৱাবাখৰা চিৰাকুটা সন্তোষপুৰত প্ৰায় ৪০০০ বিঘা ভূমিত ইভেকশ্যন চলিছিলে আৰু কোৱা হৈছে তাপবিদ্যুৎ প্ৰকল্প স্থাপন হ'ব আদানী গ্ৰুপক দিয়া হৈছে আৰু ইতিমধ্যে এপিডিচিএলক মাটিখিনি ভূমিখিনি হস্তান্তৰ কৰিছে চৰকাৰে আৰু যাৰ বাবে কিন্তু আজি দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ চলিছে কিন্তু তাৎপৰ্যপূৰ্ণ কথা হৈছে যে এই উচ্ছেদ অভিযানৰ যি বাতৰি আছে আমি বাতৰি সংগ্ৰহ কৰিবৰ বাবে সাংবাদিকসকল পুৱাতে আহি উপস্থিত হৈছোঁ কিন্তু কোনো সাংবাদিকক ভিতৰত সোমাবলৈ অনুমতি দিয়া হোৱা নাই সম্পূৰ্ণৰূপে নিষিদ্ধ ঘোষণা কৰিছে সাধাৰণ জনসাধাৰণকতো যাব দিয়াই নাই সমান্তৰালভাৱে কোনো সাংবাদিকক ভিতৰত সোমাবলৈ দিয়া অনুমতি দিয়া হোৱা নাই আৰু আজিৰ উচ্ছেদটো কিন্তু অবৈধ বেদখলকাৰীৰ ভাৱে নহয় আজিৰ উচ্ছেদটো চলিছে সম্পূৰ্ণ পাট্টা ভূমি থকা পৰিয়ালক আৰু ইতিমধ্যে প্ৰশাসনে জাননীও দিছিলে পাট্টা ভূমি থকা লোকসকলক আৰু কিছু পৰিয়াল হয়তো গৈছে আৰু কিছু পৰিয়ালে যোৱা নাই আৰু যোনখিনি মানুহ যোৱা নাই সেই পৰিয়ালক কিন্তু আজি প্ৰশাসনে উচ্ছেদ কৰিছে আৰু প্ৰশাসনত দেখা গৈছে যুদ্ধংদেহী তৎপৰতা চাৰিওফিনে আৰক্ষী প্ৰশাসনৰ মানুহ গিজগিজাই আছে আৰু সাংঘাতিক ধৰণে তৎপৰতা দেখুৱাই প্ৰশাসনে উচ্ছেদ অভিযান চলাইছে ইতিমধ্যে ভিতৰৰ পৰিস্থিতি আমি গম নাপাওঁ যিহেতু আমাক কোনো এজন সাংবাদিকক ভিতৰত সোমাবলৈ দিয়া হোৱা নাই ভিতৰত কেনেকৈ উচ্ছেদ চলাইছে আমি গম নাপাওঁ তথাপি আমি ইয়াত আহি উপস্থিত হৈছোঁ পিছফালে হয়তো দেখাই পাইছে যে এই উচ্ছেদৰ পৰা কিন্তু বাচি নগ'ল ইটা ভাটাও কেৱল এইটোৱেই নহয় আৰু ইটা ভাটা আছে ইটা উদ্যোগ আছে ইটা উদ্যোগো কিন্তু এই উচ্ছেদৰ আওতাত পৰিছে আৰু প্ৰশাসনে এই বুলডোজাৰে সমান কৰি দি আছে তছনছ কৰি দি আছে মুঠৰ ওপৰত এক অৱৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে ধন্যবাদ জনাইছোঁ এনেদৰে সমগ্ৰ অঞ্চল জুৰি এক ক'ব গ'লে শোকৰ ছাঁ পৰিছে কাৰণ তেওঁলোকৰ সপোনৰ ঘৰখন তেওঁলোকে এৰি যাব বিচৰা নাই কোনোবাই কান্দোনত ভাঙি পৰিছে কাৰোবাৰ শাৰীৰিক অসুস্থতাও দেখা গৈছে তথাপিও কিন্তু তেওঁলোকে নিজৰ সপোনৰ ঘৰখনক ক'ত তেওঁলোকে প্ৰতিষ্ঠা কৰিব ক'ত তেওঁলোকে সপোনৰ ঘৰখন আকৌ বচাবলৈ যত্ন কৰিব ক'ত তেওঁলোকে নিজৰ ল'ৰা ছোৱালীক পোহপাল দিব শিক্ষাৰ ক্ষেত্ৰত ক'ত তেওঁলোকে লৈ যাব সেই লৈ কিন্তু তেওঁলোকে চিন্তাত পৰিছে এতিয়া পৰৱৰ্তী সময়ত আমি NKTV প্লাছৰ জৰিয়তে এই বিলাসীপাৰা সমজিলাৰ যি চিৰাকুটা সন্তোষপুৰ আৰু চৰুৱাবাখৰা অঞ্চল আছে সেয়া সামগ্ৰিকভাৱে দেখাবলৈ যত্নপৰ হৈ থাকিম